চেকিলে মানে কি হয়, চেকনিখনত চেকিলে মানে চেকনিখন মানে একদম বেয়া হৈ যায়। সেইকাৰণে মই এনেকৈ নিজৰ সুবিধামতে আৰু চেকি লৈছোঁ। গাখীৰখিনি গৰম কৰি মই ফ্ৰিজত থৈ দিওঁ। তাৰ পৰা এনেকুৱা ডাঙৰ ডাঙৰ মখৰা ওলায়, তাৰপৰা এনেকৈ বাতিত থৈ যাব লাগে। এই মখৰাখিনি যেতিয়া বেছি হৈ যাব, মানে বাতিটো যেতিয়া ফুল হ'ব, তেতিয়া মই এইখিনি এটা মানে পেনত এইখিনি ভাজি পেলাওঁ। কিমান ওলাইছে দেখিছে, কিমান ওলাইছে। এনেকৈ ঘিউ হয়। ঘিউ বনাব তেনেই সহজ, খালি গাখীৰটো লাগে আৰু গাখীৰ বেছি লাগে। আজিকালি আমি ঘিউ নিকাটি ঘিউ, আজি এয়া গাখীৰ। এয়া মই গাখীৰ সৰহখিনি ফ্ৰিজত থৈ দিছিলোঁ, এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। এইখিনি মই এতিয়া যিটিত বনাব পাৰে, মই এইটোতে বনাম। এতিয়া মই এইখিনি থৈ দিয়া ঘিউ গাখীৰ সৰহখিনি দি দিম। চামুচে আজি বহুত ওলাব ঘিউ, আৰু আছে ৰ অকণমান আছে ৰ। এইখিনি মই এতিয়া বনাই আছোঁ ঘিউ। এইখিনি অলপ সময় লাগিব, এইখিনি অকণমান থৈ দিম। তাৰমানে ৰঙা হ'ব লাগিব। এনেকৈ ভাজি ভাজি তেলটো ওলাই দিছে, চাইডে চাইডে তেল। এইখিনি একদম মানে একদম পোলা নিচিনা হ'ব লাগিব, ৰঙা হৈ যাব লাগিব। তেতিয়া তেলটো একদম মানে এটা চাইডে ওলাই যাব। এইখিনি ওলাইছে, এইখিনি চাইডে চাইডে তেল, এইখিনি আৰু ভাজিব লাগিব। ভাজি অকণমান সময় লাগিব, অলপমান কষ্ট কৰিব আৰু এইখিনি ঘৰত বনোৱা ঘিউ অকণমান মানে দি যাব লাগিব একদম। এয়া দিছে কি ধুনীয়াকৈ তেলটো ওলাই আহিছে। এয়াই আমাৰ ঘিউ হয়, পিয়'ৰ একদম গৰু গাখীৰৰ ঘিউ। ইয়াত